নমস্কাৰ, আশা কৰোঁ সকলে তোমালোকে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ ভাৰত দৰ্শন অধ্যায়টোৰ অভ্যাস প্ৰশ্নলৈ তোমালোকৰ ওচৰলৈ আহিছো। আহাচোন আমি এবাৰ চাওঁ। ইয়াতে কি কোৱা হৈছে? पाठ के आसपास संक्षेप में लिखो। भ्रमण शिक्षा का एक महत्वपूर्ण अंग है। ভ্ৰমণ শিক্ষাৰ এক महत्वपूर्ण অংগ হয়। ভ্ৰমণ সকলোতকে দৰকাৰী এক বিষয় হয় শিক্ষাৰ ক্ষেত্ৰত। इस विषय पर एक अनुच्छेद लिखो। ये विषय का अनुच्छेद लिखिब दिसे। भ्रमण शिक्षा का एक महत्वपूर्ण अंग है। जब हम विभिन्न स्थानों का भ्रमण करते हैं तो वहाँ की संस्कृति, परंपराएं, ऐतिहासिक धरोहर और प्राकृतिक सौंदर्य का नजदीक से देखने का अवसर मिलता है। যেতিয়া ক'বাত আমি ভ্ৰমণ কৰোঁ, কোনোবা এটা জেগাত যাওঁ, তেতিয়া আমি সেই জেগাটোৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰোঁ, সেই জেগাটোৰ পৰম্পৰাৰ বিষয়ে জানিব পাৰোঁ। তাৰপাছত সেই জেগাটোত যদি কোনোবা ঐতিহাসিক স্থল আছে, সেই বিষয়ে আমি জানিব পাৰোঁ। তাৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে আমি জানিব পাৰোঁ। ঠিক আছে? যেতিয়া আমি ক'ৰবাত যাওঁ, আমি এতিয়া অসমত আছোঁ। ঠিক আছে? আমি যদি এতিয়া ইহঁতে ক'ত গৈছিলে? ধৰা কলকাতাত গৈছিলে। ঠিক আছে? এই কলকাতাত যোৱাৰ লগে লগে কি হ'ল যে সিহঁতে কলিকতাৰ যোনটো সংস্কৃতি, কলিকতাৰ সংস্কৃতি আমাৰ অসমৰ সংস্কৃতিতকৈ বেলেগ। তাৰ পৰম্পৰা আমাৰ অসমৰ পৰম্পৰাতকৈ বেলেগ। তাৰ খোৱা লোৱা আদি, পিন্ধা উৰা আদি আমাতকৈ বেলেগ হয়। গতিকে ভাষা আমাতকৈ বেলেগ হয়। গতিকে আমি সকলোখিনি বস্তু আমি জানিব পাৰোঁ। আৰু আমাৰ তাতে ইয়াতে যি আছে তাতকৈ কলিকতাত কিবা বেলেগ বস্তু আছে। গতিকে সেই বিষয়েও আমি গোটেইখিনি বস্তু ভালদৰে জানিব পাৰোঁ। ঠিক আছে? আমি যিমান ঘূৰো সিমানেই আমাৰ কি হয়? শিক্ষা ভাল হয়। আমি বহুত বস্তু জানিবলৈ পাওঁ। যিমানেই আমি ঘূৰো সিমানেই আমি কথা জানিব পাৰোঁ। গতিকে আমাৰ কাৰণে বহুত দৰকাৰ, আমি ঘূৰিব লাগে। ये न केवल हमारे ज्ञान में वृद्धि करता है बल्कि हमारे अनुभवों को भी समृद्ध बनाता है। কি কৰে? শিক্ষামূলক যেটা ভ্ৰমণ বা কোনো ধৰণৰ ভ্ৰমণে কি কৰে? আমাৰ জ্ঞান বৃদ্ধি কৰে আৰু আমাৰ অনুভৱবিলাকক কি কৰে? সমৃদ্ধ बनाता है। আমি অনুভৱবোৰ আমাৰ বাঢ়ি যায়, আমাৰ জ্ঞান বৃদ্ধি হয়, আমি বহুত কথা শিকিব পাৰোঁ। भ्रमण के माध्यम से हमें व्यवहारिक ज्ञान प्राप्त होता है जो केवल पुस्तकों से संभव नहीं होता। এতিয়া আমি যদি কৈ থাকো যে কলিকতাত এইটো বস্তু আছে, ভিক্টোৰিয়া মেমৰিয়েল আছে, বা দিল্লীত ইণ্ডিয়া গেট আছে, কুতুব মিনাৰ আছে, পুৰীত জগন্নাথ মন্দিৰ আছে, চিল্কা ঝিল আছে, আমি যদি কৈ থাকো তাতকৈ যদি আমি নিজ চকুৰে দেখা পাওঁ, তেতিয়া কি হ'ব? আমাৰ জ্ঞানটো বেছি বাঢ়িব, আমি বেছি কথা শিকিব পাৰিম। আমি নিজ চকুৰে চাই মানুহৰ লগত কথা পাতি আমি বেছি কথা শিকিব পাৰিম। हम विभिन्न प्रयोगों और ऐतिहासिक तथ्यों को प्रत्यक्ष रूप से समझ सकते हैं। আমি ঐতিহাসিক বস্তুবোৰ বা আমি যে আগ্ৰাত গৈছো, ঠিক আছে, আমি যদি আগ্ৰাত যাওঁ, তাজমহল দেখিলো, কুতুব মিনাৰ দেখিলো, লাল কিল্লা আদি দেখিলো দিল্লীত গৈ পেলাই, তেতিয়া কি হ'ব? আমি প্ৰত্যক্ষভাৱে দেখি পেলাই কি কৰিম? আমাৰ জ্ঞান বৃদ্ধি কৰিব পাৰিম, আমি সকলো কথা জানিব পাৰিম। ঠিক আছে? इसके अलावा यात्रा के दौरान विभिन्न लोगों से मिलने का अवसर मिलता है जिससे हमारे जान पहचान का दायरा बढ़ता है। যেতিয়া আমি কৰবাত যাওঁ, আমি বিভিন্ন ধৰণৰ, বিভিন্ন ভাষাৰ, বিভিন্ন সংস্কৃতিৰ মানুহ লগ পাওঁ, তেতিয়া কি হয়? তেনেকেও আমাৰ জ্ঞান বৃদ্ধি হয়। এতিয়া আমি অসমীয়া মানুহ ধৰা হয়, আমি যদি কলিকতাত গৈছো, আমি বঙালী মানুহ লগ পাইছো, তেওঁলোকৰ লগত কথা বতৰা পাতিছো, তেওঁলোকৰ লগত আমি কি হয়? মনৰ কথা পাতিছো, তেতিয়া কি হয়? তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে, তেওঁলোকৰ খোৱা লোৱাৰ বিষয়ে, পিন্ধন উৰণনৰ বিষয়ে বিভিন্ন কথা আমি জানিব পাৰিছো। আৰু তেওঁলোকেও আমাৰ লগত কথা পাতি আমাৰ সংস্কৃতিৰ কথা, আমাৰ পৰম্পৰাৰ কথা জানিব পাৰিছে। ঠিক আছে? इससे हम अलग अलग भाषाओं, खान पान, रहन सहन और रीति रिवाजों के बारे में जान सकते हैं। মই এইমাত্ৰ ক'লোৱে, আমি ভাষাৰ কথা, সংস্কৃতিৰ কথা, পিন্ধা উৰাৰ কথা, সাজপাৰৰ কথা বা বিভিন্ন ধৰণৰ ৰীতি নীতিৰ কথা আমি জানিব পাৰোঁ। जो हमें सांस्कृतिक रूप से समृद्ध बनाता है। আমি সাংস্কৃতিকভাৱে সমৃদ্ধ হ'ম। আমি কেৱল অসমত থাকি অসমীয়া হয় অসমৰ সংস্কৃতিটোৰ বিষয়ে নাজানো, আমি ভাৰতবৰ্ষ ঘূৰি পেলাই বা আমি বিভিন্ন জেগাত ঘূৰি পেলাই তেওঁলোকৰ সংস্কৃতিখিনিও আমি জানিব পাৰোঁ। আমি সাংস্কৃতিকভাৱে আমি সমৃদ্ধ হৈ থাকিব পাৰোঁ। इस प्रकार भ्रमण न केवल मनोरंजन का साधन है बल्कि ये हमारे बौद्धिक
और सामाजिक विकास में भी महत्वपूर्ण भूमिका निभाता है মানে আমি ভ্ৰমণ কেৱল মনোৰঞ্জনৰ কাৰণে নকৰো কি হয় ইয়াৰ দ্বাৰা আমাৰ বৌদ্ধিক আৰু সামাজিক বিকাশ হয় ঠিক আছে অকল মনোৰঞ্জনৰ বাবে আমি ভ্ৰমণ নকৰো এই ভ্ৰমণৰ দ্বাৰা আমাৰ সামাজিক বৌদ্ধিক বিকাশো হয় সাংস্কৃতিক ভাষিক বিকাশো হয় এতিয়া নেক্সট চাবা भ्रमण को आनंददायक कैसे बनाया जा सकता है 5 तरीके बताओ এতিয়া ইয়াৰে কোৱা হৈছে ভ্ৰমণক আনন্দদায়ক কেনেকে বনাব পৰা যায় এই বিষয়ে ক'ব দিছে भ्रमण को आनंददायक अपने साथियों के साथ बस या ट्रेन में जाने से भ्रमण को आनंददायक बनाया जा सकता है এতিয়া যদি আমি লগৰীয়াৰ লগত সমনীয়াৰ লগত যদি আমি কি কৰো বাস বা ট্ৰেইনেৰে যাম বা আমি আত্মীয় স্বজনৰ লগতো যদি যাওঁ তেতিয়া ভ্ৰমণটো আনন্দদায়ক হ'ব অকলে যোৱাতকে কোনোবাৰ লগত গৈ বেছি ভাল লাগে নহয় জানো इतिया सबा भ्रमण करने के लिए 5 तरीके हैं भ्रमण करने के लिए हम बस से जा सकते हैं আমি কি কৰো বাসেৰেও যাব পাৰো भ्रमण करने के लिए ट्रेन से भी जा सकते हैं भ्रमण के दौरान सबसे बस यात्रा अच्छा है ইয়াতে কোৱা হৈছে ভ্ৰমণৰ বাবে বাছৰ যাত্ৰাটো বহুত ভাল এতিয়া সকলোৰে নিজৰ নিজৰ কথা কোনোবাই বাস ভাল পাব পাৰে মই কিন্তু ট্ৰেইনেৰে গৈ খুব ভাল পাওঁ দেই কোনোবাই প্লেনেৰে গৈ ভাল পাব পাৰে কোনোবাই যেনেকৈ ইচ্ছা হয়নে মানুহৰ নিজৰ নিজৰ কথা কেনেদৰে ভাল পায় बस में जाने से अपना अपना मन भावना को प्रकट कर सकता है বাছেৰে গ'লে নিজৰ মনৰ কথা পাতি বা নিজৰ চিন্তাধাৰাবোৰ প্ৰকট কৰিব পৰা যায় बस में भ्रमण करने से समय नष्ट नहीं होता বাছত ভ্ৰমণ কৰিলে সময় নষ্ট নহয় এতিয়া এইটো দিয়াহে আছে তোমালোকে নিজৰ পৰা লিখিব চেষ্টা কৰিবাচোন যে ভ্ৰমণ আনন্দদায়ক তোমালোকৰ বাবে কেনেদৰে হয় তোমালোকে যে ফুৰিব গৈছা বা কৰবাত যদি যোৱা সেইটো আনন্দদায়ক কেনেকৈ হয় তোমালোকে নিজৰ ভাষাত লিখিবা ঠিক আছে मान लो कि तुम भी रमेन की तरह भारत भ्रमण के लिए जाना चाहते हो इसके लिए अपने साथ ले जाने वाले सामानों का एक सूची बनाओ এতিয়া যদি তুমি কৰবালৈ ফুৰিবলৈ যোৱা ৰমেনৰ দৰে এতিয়া ফুৰিবলৈ যাওঁতে তোমাক অত্যাৱশ্যকীয় সামগ্ৰী কিছুমান লাগিব এতিয়া সেই সামগ্ৰীবোৰ কি কি হ'ব তাৰে এখন লিষ্ট বনাব দিছে ঠিক আছে ইয়াত কি দিছে रुपया कैश বা কাৰ্ড পইচা আমি লগত ৰাখিবই লাগিব कपड़े मौसम के अनुसार আমি যদি ঠাণ্ডা জায়গাত গৈ আছো গৰম কাপোৰ লাগিব গৰম জায়গাত যদি গৈ আছো আমাৰ এনে সাধাৰণ কাপোৰ লাগিব खाने की सामग्री सूखा नाश्ता पैक्ड फूड आदि বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী লাগিব কাৰণ আমি যে দূৰলৈ ভ্ৰমণ কৰিম ভোক লাগিব গতিকে খোৱা পানী এইবিলাক লাগিব মোবাইল ফোন আজিকালিতো মোবাইল ফোন নহলে একো সম্ভৱেই নহয় গতিকে মোবাইল ফোনটো খুবেই দৰকাৰী बीमारी से बचाव के लिए अत्यावश्यक दवाइयाँ কি লাগিব মেডিসিন লাগিব হয়নে না আমি মান দূৰ যাম একো যাতে প্ৰবলেম নহয় আমি নিজৰ লগত সদায় প্ৰাথমিক চিকিৎসাৰ বাবে কিছুমান মেডিসিন ৰাখিব লাগে পহচান পত্ৰ আটাইতকৈ দৰকাৰী আধাৰ কাৰ্ড পাছপোৰ্ট বা বিভিন্ন ধৰণৰ কাৰণ আমাৰ আইডেন্টিটি কাৰ্ড কৰবাত যাব লগা হলে আমাৰ নিজৰ পৰিচয় পত্ৰখন আমি সদায় লগত ৰাখিব লাগে এইটো বস্তু সদায় মনত ৰাখিবা ট্ৰেভেল বেগ অৰ বেকপেক আমি গুটেখিনি বস্তু কি হয় বেগত লৈ যাম গটিকে বেগটো লাগিবই স্নান व स्वच्छता के लिए सामान গা ধোৱা বা নিজে সফাকে থাকিবৰ কাৰণে কি কি লাগিব টুথব্ৰাশ ব্ৰাশ কৰিব লাগিব টাৱেল লাগিব স্যানিটাইজাৰ লাগিব বিভিন্ন ধৰণৰ বস্তু আছে কেমেৰা यादगार क्षणों के लिए কেমেৰাও লাগিব আমাক আজিকালি মোবাইলতে কেমেৰা থাকে গটিকে আমি মোবাইলটো লৈ গলেও হৈ যায় ছাতা या रेनकोट আমি যদি বৰষুণ থকা জায়গাত যাও তেতিয়া ছাতি বা ৰেইনকোট আমাৰ নিজৰ ভালৰ কাৰণে লৈ লব লাগে बरसात के मौसम में पावर बैंक हेडफोन इटा আমি সবতেটো আমি চার্জ দিব কাৰণে নাপাও হয়নে নহয় সবতেটো চার্জ দিব কাৰণে চার্জার নাপাও গটিকে কি কৰিব লাগিব পাৱাৰ বেংক লৈ লব লাগিব হেডফোন তাৰপাছত আমি কি এটা বহুত দূৰ যদি যাও কিতেবা বলে আমনি লাগিলে আমি গানটো শুনিবৰ কাৰণে কি কৰিব লাগিব হেডফোনটো আমি লব লাগিব आरामदायक जूते सुरक्षा के लिए ठीक है इटा আমি आरामदायक জোতা আমি বলি কত বহুত দূৰত ফুৰিব গৈছো আমি হিল স্যান্ডেল পিন্ধিলে নহব হয় না নহয় আমি কোন জায়গাত যাম বা আমি বলি ট্ৰেইনত গৈছো বা বাছত গৈছো খুব টাইট ফিটিং কাপোৰ পিন্ধিলে কি হ'ব আমাৰ
কষ্ট হ'ব, আমি অশান্তি পাম। গতিকে বা আমি হিল চেণ্ডেল পিন্ধি গৈছো, তেনেকে আমি অশান্তি পাম। গতিকে আমি একদম কমফৰ্টেবল কাপোৰ পিন্ধিব লাগিব। তাৰপিছত কি আছে? লক অৰ চেইন। তোমাৰ যাতে বস্তু চুৰ হৈ নাযায়, গতিকে কি কৰিব লাগিব? সেই বস্তুখিনিত বেগটোত কি কৰিব লাগিব? লক কৰি থব লাগিব। ঠিক আছে? এই অত্যাৱশ্যকীয় সামগ্ৰীবিলাক ইয়াতে দিয়া আছে। তোমালোকে নিজৰ ফালৰ পৰাও লিখিবাচোন আৰু কি কি বস্তু নিব পৰা যায়। তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা। আজিলৈ ইয়াতে সামৰিছো। আশা কৰো তোমালোকে গোটেইখিনি ভালদৰে পঢ়া। ধন্যবাদ।